নৱবৰ্ষৰ প্ৰাক্ষণত নলবাৰীৰ এজন গণিত শিক্ষকে প্ৰস্তুত কৰিছে ১৫০ বছৰীয়া কেলেণ্ডাৰ। ১৯৪৭ চনৰ পৰা ২০৯৭ চনলৈ ৰঞ্জিত শৰ্মাই সাজি উলিয়াইছে এখন কেলেণ্ডাৰ। সময় চক্ৰৰ হিচাপ ৰখা এক পদ্ধতি হৈছে কেলেণ্ডাৰ। কেলেণ্ডাৰৰ পাততেই নিহিত হৈ থাকে সোঁৱৰণী বহু স্মৃতি। ডিজিটেল মাধ্যমৰ গ্ৰাসত ক্ৰমাৎ হিচাপ ৰখাৰ পদ্ধতি সলনি হ'লেও এখন বিশেষ কেলেণ্ডাৰ সাজি উলিয়াইছে নলবাৰীৰ এগৰাকী গণিত শিক্ষকে। নলবাৰীৰ বাটচৰ গাঁৱৰ বালা চুবুৰীত গণিত শিক্ষক ৰঞ্জিত শৰ্মাই সাজি উলিয়াইছে এইখন ১৫০ বছৰীয়া কেলেণ্ডাৰ। দৰাচলতে আমি প্ৰতিজনেই জানো অৰ্থাৎ ব্যৱহাৰ কৰোঁ এবছৰীয়া কেলেণ্ডাৰ, য'ত মাহ, বাৰ আৰু তাৰিখৰ লগতে বন্ধ সময়সূচীৰে ভৰপূৰ এক সহজে চাব পৰাকৈ আৰ্হিত নিৰ্মিত। কিন্তু ৰঞ্জিত শৰ্মাৰ এই কেলেণ্ডাৰখন অলপ ব্যতিক্ৰম, কিয়নো তেওঁ এজন গণিত শিক্ষক। সেয়েহে গণিত পদ্ধতিৰে সাজি উলিয়াইছে এই ১৫০ বছৰীয়া কেলেণ্ডাৰখন। হাতেৰে অথবা যিকোনো শিকন পদ্ধতিৰে নুবুজালে বুজি নাপাব কেলেণ্ডাৰখনত তাৰিখ আৰু বাৰ চোৱা পদ্ধতি। এক জ্যামিতিক পদ্ধতিৰ আৰ্হিত বছৰৰ লগত মিলাই থোৱা সংখ্যা নিৰ্ণয় কৰি আকৌ সেই সংখ্যাৰ ঘৰৰ উপস্থাপনেৰে উলিয়াব লাগে আপুনি বিচৰা বাৰটো। পেছাত এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষক ৰঞ্জিত শৰ্মা। উল্লেখযোগ্য যে সৰুৰে পৰা গণিত বিষয়ত আগ্ৰহী ৰঞ্জিত শৰ্মা। তেনেকৈ গোটেই দিন গণিত পদ্ধতিৰে সকলো কাম কৰি ভাল পায় ৰঞ্জিত শৰ্মাই। নৱবৰ্ষৰ প্ৰাক্ষণত ৰঞ্জিত শৰ্মাৰ এই বিশেষ ১৫০ বছৰীয়া কেলেণ্ডাৰখনক লৈ এতিয়া সকলোতে চলিছে চৰ্চা। উল্লেখযোগ্য যে এই কেলেণ্ডাৰখন ৰঞ্জিত শৰ্মাই প্ৰস্তুত কৰোঁতে সময়ো লৈছিল যথেষ্ট। তথাপিও কেলেণ্ডাৰখন সম্পূৰ্ণ কৰাৰ লক্ষ্য হাতত বান্ধি লৈছিল ৰঞ্জিত শৰ্মাই। মই কি কৰি আছোঁ বুলি ক'লে অলপ কথাটো দীঘলীয়া। মই টিউশ্যনো কৰোঁ, তাৰোপৰি মোৰ এখন কিতাপৰ দোকানো আছে। পাৰ্ট টাইমত মই এখন প্ৰাইভেট স্কুল, এখন জাতীয় বিদ্যালয়, উদয়ন জাতীয় বিদ্যালয় গোৱালপাৰা, তাত মই কামো কৰোঁ। এনে অনুপ্ৰাণিত হোৱাৰ কথাটো ক'লেতো কেলেণ্ডাৰৰ কথাটো অলপ বেলেগ। আৰু মই সাধাৰণতে গণিত বিষয়ৰ ওপৰত মোৰ এটা বিশেষ দুৰ্বলতা আছে। মোৰ শিক্ষাগুৰু আমাৰ গাঁৱৰে শিক্ষাগুৰু এজন আছিল, তেখেতৰ অনুপ্ৰেৰণাত মই গণিত বিষয়ত অলপ সৰুৰ পৰা ৰাপ আছিল। আৰু এইখন এখন কেলেণ্ডাৰখনৰ ১০ বছৰ মই ১০ বছৰীয়া কেলেণ্ডাৰ এখন পাইছিলোঁ বহুত বছৰ আগতে, সৰুতে, প্ৰায় নৱম দশম শ্ৰেণীত থাকোঁতে। সেইখনৰ কথাতে ভাবি ব্ৰেইনত মোৰ সেইটো থাকি গ'ল। মই যেতিয়া অলপমান আৰু ২০-২৫ বছৰ পিছত মই ৫০ বছৰীয়া কেলেণ্ডাৰ এখন বনালোঁ, ২০ বছৰীয়া বনালোঁ, তাৰপিছত ৫০ বছৰ বনালোঁ। তাৰপিছত সকলোৰে যেতিয়া কয় যে এইখন থাকি গ'লে ভাল, এইখনৰ ওপৰত এটা ভাল আৰু মানে মানুহৰ কমেণ্ট এটা পালোঁ, তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে এখন ১৫০ বছৰ কেলেণ্ডাৰ বনাই লওঁ, বনাই ল'লে এইখন থাকি যাব। সেইমতে ৪ দিন মোৰ মোটামুটি লাগিছে। ৰাতি নিশা কামখিনি কৰোঁ, হিচাপ গণনাখিনি কৰোঁ, কৰি ১৫০ বছৰ কেলেণ্ডাৰখন বনালোঁ। ১৫০ বছৰীয়া কেলেণ্ডাৰখন বনাই মই মোৰ স্কুল এখনত এখন কপি দিলোঁ, এখন মোৰ সন্মুখৰ হাইস্কুলখনতো দিলোঁ, গোৱালপাৰা হাইস্কুলতো দিলোঁ, আৰু এইখন মোৰ ঘৰত থৈ দিছোঁ। বৰ কষ্টলি হয়তো, এইকাৰণে বেছিকৈ বনোৱা নাই, ব্যৱসায়িকভাৱে মই কৰা নাই। ব্যৱসায়িকভাৱে নকৰাৰ কাৰণ আছে। ব্যৱসায়িকভাৱে কৰিলে মানুহক বুজাব লাগে, সহজে বুজি নাপায়। মানে বুজিব বিশেষ টানো নহয়, কিন্তু একবাৰ বুজি পোৱাৰ পিছত একেবাৰে ইজি, কিন্তু অলপ দেখাৰ লগে লগে প্ৰথমতে বুজি নাপাম যেন এনেকৈ অনুভৱ হয়তো, সেইকাৰণে মানে ব্যৱসায় হিচাপে বনোৱা নাই। এইখন বনাওঁতে এনেতো একো খৰচ হোৱা নাই। প্ৰথমতে একো খৰচ হোৱা নাই, যে কাগজত যেতিয়া বনাইছিলোঁ তেতিয়া একো খৰচ হোৱা নাই। তাৰপিছত এইখন ফ্লেক্সত মই যেতিয়া মাৰি আনিছোঁ তেতিয়া মোটামুটি ৫০০ মান পৰিছে এখনত। প্ৰথম মই সেই বাতৰি কাগজ এখনৰ মাজত মই ১০ বছৰৰ কেলেণ্ডাৰ এখনৰ গাঁথনি এটা পাইছিলোঁ। সেইটো মোৰ ব্ৰেইনত থাকি গ'ল, মানে সৰুতে পাইছিলোঁ। তাৰপিছত সেইটো অনুপ্ৰাণিত হ'লোঁ। সেইটো মই ব্ৰেইনত একবাৰ দেখাৰ পিছতে মই বোলো, আৰু সেইখন মোৰ ভাল লগা কথা এইটোৱে যে সেইখন প্ৰথমতে সেইখন কোনেও মোক শিকাই দিয়া নাই। মই নিজেই গম পাইছোঁ এইখন কি আচলতে, কোনেও শিকাই দিয়া নাই। সেইখন চাই মই যেতিয়া মই গম পালোঁ যে এইটো বস্তু আচলতে এইটোহে, তাৰপিছত মই আহি গ'লোঁ। আহি পেলাই ৰাতি মই ভাবি আছোঁ কথাটো, যে এইটো খুব ভাল কথা, সেনেকৈ পালোঁ।
এইখন কেলেণ্ডাৰ যেতিয়া মই সফল হোৱা বুলি অনুভৱ কৰিছোঁ, এতিয়া মই ইয়াৰ পৰা এখন অসমীয়া কেলেণ্ডাৰ এখন বনাম বুলি ভাবি আছোঁ, যোনটো য'ত থাকিব ইয়াত জানুৱাৰী ফেব্ৰুৱাৰী সলনি থাকিব, বহাগ জেঠ আহাৰ এনেকৈ আৰু চতকলৈ এইটো 12টা মাহ থাকিব। মানে মই পৰিকল্পনা কৰি আছোঁ, মই সময়ৰ বছৰটো কম পাওঁ, তথাপি খুব মই হ'ব লাগে আৰু এইখন বেলেগ পৰিকল্পনা সাধ্যতে কৰা নাই, সেইখন চাওঁ কিমান দূৰ সফল হওঁ, কাৰণ অসমীয়াটো অলপ অসুবিধাও আছে। মোৰ গুৰু বুলি ক'লে কি হয়, মোৰ এইখন কেলেণ্ডাৰ বনোৱাৰ ক্ষেত্ৰত মোৰ গুৰু নাই। এইখন মই বাতৰি কাগজৰ মাজত এটা পাই বহুতে পাইছোঁ, কিন্তু নিজৰ চেষ্টা। কিন্তু অংক বুলি ক'লে যে অংকৰ প্ৰতি মোৰ যিটো নিচা আহিল, মোৰ সেইখন নিচা অহাৰ মূল কাৰণ হৈছে মোৰ অংকৰ প্ৰতি নিচা থাকিব লাগিব। অংকৰ প্ৰতি নিচা আহিল মোৰ আমাৰ গাঁৱৰে এজন শিক্ষক, তেখেতে বৰ্তমান এতিয়া মঙলদৈত কৰ্মৰত, উপেন্দ্ৰনাথ শৰ্মা, আমাৰ গাঁৱৰে শিক্ষক। তেখেতক মই গুৰু হিচাপে আজিও শ্ৰদ্ধা কৰোঁ, আজিও মানো। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।